हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আজিৰ এই ভিডিঅখন আৰম্ভ কৰিছো। আজি এই ভিডিঅখনৰ বিষয়বস্তু হৈছে এছামিজ মিডিয়াম ক্লাস 8 অৰ্থাৎ অসমীয়া মাধ্যমৰ অষ্টম শ্ৰেণীৰ তোমালোকৰ হিন্দী বিষয়খন লৈ হিন্দী সাবজেক্টখন লৈ তোমালোকৰ এই হিন্দী সাবজেক্টখনৰ নাম হৈছে পল্লৱ ভাগ 3। আমি আজি এই হিন্দী বিষয়খনৰ এখন পাঠ তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে সূচিপত্ৰখন চাই লোৱা। এয়া হৈছে তোমালোকৰ সূচিপত্ৰ। তোমালোকৰ এই সূচিপত্ৰত দিয়া প্ৰথম পাঠ চেপ্টাৰ 1 ভাৰত হামকো জান সে প্যারা হে। এই পাঠটি এটি গীত হয়, বুজি পালা? আমি আজি এই পাঠটি এই গীতটি তোমালোকৰ লগত অসমীয়াত অনুবাদ কৰিম অৰ্থাৎ অসমীয়াত আলোচনা কৰিম। তোমালোকৰ এই ভাৰত হামকো জান সে প্যারা হে এই গীতটি অসমীয়াত বুজাই দিম। সো তোমালোকে ভিডিঅখন প্ৰথমৰ পৰা শেষলৈ মনোযোগৰে চাই থকা আৰু এই পাঠটি তোমালোকে ভালদৰে বুজি লোৱা নিজৰ ভাষাত অসমীয়া ভাষাত। এয়া হৈছে তোমালোকৰ পাঠ 1 ভাৰত হামকো জান সে প্যারা হে গীত ফাঁকি চোৱা। তোমালোকে এই ভাৰত হামকো জান সে প্যারা এই গীত ফাঁকি কিন্তু এখন ফিল্মৰ হয়। সেই ফিল্মখনৰ নাম হৈছে তোমালোকৰ ইয়াত সাইডত দিয়া আছে কিতাপখনৰ ৰোজা ফিল্ম। ৰোজা ফিল্মৰ এই গীত ফাঁকি হয়। সংগীতকাৰ A.R. ৰহমান। সংগীতকাৰ মানে হৈছে যিয়ে সংগীত ৰচনা কৰে বা যিয়ে সংগীত লিখে আৰু গীতিকাৰ হৈছে P.K. মিশ্ৰা। গীতিকাৰেও সংগীত লিখে বা ৰচনা কৰে, কিন্তু সংগীতকাৰে কি কৰে এই গীতৰ শব্দ অনুযায়ী শব্দৰ আধাৰত মিউজিক তৈয়াৰ কৰে অৰ্থাৎ ধুন প্ৰস্তুত কৰে, ধুন তৈয়াৰ কৰে। আৰু গীতিকাৰে কেৱল গীত বা সংগীত লিখিব পাৰে কিন্তু মিউজিক তৈয়াৰ নকৰে, কেৱল গীত ফাঁকি পঢ়ি শুনায় গায়কক বা যিয়ে ফিল্ম প্ৰডিউচ কৰে সেই সকলক, বুজি পালা? কিন্তু মিউজিক তৈয়াৰ কৰিব নোৱাৰে। সংগীতকাৰে ধুন বা মিউজিক তৈয়াৰ কৰে, বুজিলা? আৰু গায়ক মানে হৈছে যিয়ে গান গায়। গায়ক মানে তো নিশ্চয় তোমালোকে সকলে বুজি পালা? এই কথাখিনি তোমালোকৰ জনাৰ দৰকাৰ আছে, কিয়নো তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত কৰি দিছে এই ফিল্মখনৰ এটি গান, এটি গীত ভাৰত হামকো জান সে প্যারা হে। তোমালোকৰ এই পাঠখনৰ কাৰণে এই কথাখিনি জনাৰ দৰকাৰ, সেইকাৰণে তোমালোকক এই কথাখিনি অলপ বুজাই দিলোঁ। তোমালোকে আৰু এটা কথা জানি লোৱা, এই গীতটি এটি দেশ প্ৰেমমূলক গীত, দেশ ভক্তি গীত। এতিয়া আমি মূল পাঠটিলৈ সোমাই যাওঁ, মূল গীতটিলৈ সোমাই যাওঁ। চোৱা, ভাৰত হামকো জান সে প্যারা হে। প্যারা শব্দৰ অৰ্থ হৈছে মৰমৰ, প্ৰিয়, ঠিক আছে? তাৰমানে এই লাইনখনৰ অসমীয়া কি হ'ব যে ভাৰত আমাৰ নিজৰ জীৱন, নিজৰ প্ৰাণতকৈ মৰমৰ হয়, নিজৰ প্ৰাণতকৈ প্ৰিয় হয়। ভাৰত হামকো জান সে প্যারা হে। ভাৰত আমাৰ জীৱনতকৈ প্ৰিয় হয়, মৰমৰ হয়, ভাল লগা হয়। সবচেয়ে নিয়াৰা গুলচিতা হামাৰা হে। নিয়াৰা মানে হৈছে ব্লেক ধৰণৰ, গুলচিতা মানে হৈছে বাগিচা। আমাৰ এই ভাৰতবৰ্ষখনক ফুল বাগিচাৰ লগত তুলনা কৰি কৈছে যে সকলোতকৈ বেলেগ ধৰণৰ আমাৰ এই ভাৰতবৰ্ষখন। সদিও সে ভাৰত ভূমি দুনিয়া কি শান হে। শান মানে হৈছে গৌৰৱৰ আৰু সদিও মানে হৈছে বহু যুগ যুগ ধৰি, শতাব্দী ধৰি, অৰ্থাৎ বহু যুগ যুগ ধৰি আমাৰ এই ভাৰতবৰ্ষ, ভাৰত ভূমি মানে হৈছে মাটি, এই দুনিয়াৰ গৌৰৱ হয়। ভাৰত মা কি ৰক্ষা মে জীৱন কুৰবান হে। কুৰবান মানে হৈছে বলিদান দিয়া। আৰু ভাৰতবৰ্ষক মা বুলি সম্বোধন কৰি কৈছে যে ভাৰত মাতৃৰ কাৰণে, ভাৰত মাৰ কাৰণে অৰ্থাৎ ভাৰতবৰ্ষৰ কাৰণে আমাৰ জীৱন, ভাৰতবৰ্ষক ৰক্ষা কৰিবৰ কাৰণে আমাৰ জীৱন বলিদান দিবলৈ আমি প্ৰস্তুত। আৰু এই ভাৰতবৰ্ষক ৰক্ষা কৰিবৰ কাৰণে বহুতো মহান মহান ব্যক্তিসকলে জীৱন বলিদান কৰিছে।
শ্বহীদ হৈছে এই ভাৰতবৰ্ষক ৰক্ষা কৰিবৰ কাৰণে। আমি সকলোৱে জানো ভাৰত হামকো জান সে প্যাৰা হে। ভাৰত আমাৰ নিজৰ জীৱনতকৈ প্ৰিয় হয়, মৰমৰ হয়। এইখিনি বুজি পালা? এতিয়া আমি নেক্সট পেৰা যাওঁ। উজৰে নেহি আপনা চমন, টুটে নেহি আপনা বতন। উজৰে মানে হৈছে ধ্বংস কৰা, নষ্ট কৰা, আৰু চমন মানে হৈছে হাৰি কায়াৰী মানে ফুলবাৰী, যাক আমি সেউজীয়া পথাৰ বুলিও ক'ব পাৰোঁ। টুটে মানে হৈছে ছিঙি নাযায়, যাতে খণ্ড নহয়। বতন মানে জন্মভূমি। উজৰে নেহি আপনা চমন অৰ্থাৎ ধ্বংস যাতে নহয় আমাৰ এই ভাৰতবৰ্ষৰ সেউজীয়া ভূমি। টুটে নেহি আপনা বতন, আৰু যাতে খণ্ড ধ্বংস ছিঙি নাযায় আমাৰ এই জন্মভূমিখন বৰ্ষক। বুজি পালা? দুনিয়া ভৰ ধৰতি কৰি বৰবাদ না কৰ দে কৈ। আমাৰ দুনিয়া মানে হৈছে গোটেই পৃথিৱীখনক বুজাইছে। ধৰতি মানে মাটি, পৃথিৱীৰ মাটিক বুজাইছে। কৰি মানে হৈছে খালী, গোটেই পৃথিৱীখনৰ বা সংসাৰখনৰ যিমান খালী মাটি আছে, বৰবাদ না কৰ দে কৈ, এইবোৰক কোনোবাই নষ্ট কৰি যাতে নিদিয়ে। মন্দিৰ এহা মছজিদ ৱহা, হিন্দু এহা মুছলিম অহা। তাৰমানে ইয়াত মন্দিৰ আছে, তাত মছজিদ আছে, ইয়াত হিন্দু আছে, তাত মুছলিম আছে। এনেকুৱা ধৰণৰ আমাৰ এই ভাৰতবৰ্ষখন বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ লোক ইয়াত বসবাস কৰে। বিভিন্ন জাতি, বিভিন্ন ধৰ্মৰ লোক আমাৰ এই ভাৰতবৰ্ষখনত বিস্তাৰিত হৈ আছে। মিলতে ৰহে হাম প্যাৰ সে, অৰ্থাৎ আমি ইয়াত অৰ্থাৎ ভাৰতবৰ্ষত সকলোৱে মিলা প্ৰীতিৰে মৰম চেনেহেৰে ভাল পোৱাৰে বসবাস কৰোঁ। জাগো, জাগো মানে হৈছে জাগ্ৰত হোৱা। এই জাগো শব্দৰে আমাক ইয়াই বুজাইছে এই সংগীতটিত যে যিসকল জাতি ধৰ্মলৈ ভেদাভেদ কৰে সেইসকলক জাগি উঠিব কৈছে, জাগ্ৰত হ'বলৈ কৈছে, যে জাতি ধৰ্মলৈ হিংসা নকৰি আমাৰ জন্মভূমি ভাৰতবৰ্ষক ৰক্ষা কৰিবলৈ যাতে শত্ৰু পক্ষই আমাক কেতিয়াও পৰাজয় কৰিব নোৱাৰে। বুজি পালা? আমাক ভাৰতবৰ্ষখনক ৰক্ষা কৰিব কৈছে, জাগি উঠিব কৈছে, এই জাতি ধৰ্মলৈ ভেদাভেদ নকৰি। এইখিনি বুজি পালা? এতিয়া নেক্সট চোৱা। হিন্দুস্তানী নাম হামাৰা হে, অৰ্থাৎ আমাৰ নাম হিন্দুস্তানী। আমি সকলোৱে যি ধৰ্মৰে কিয় নহওঁ, যি জাতিৰে কিয় নহওঁ, আমাৰ এটাই নাম, সেই নামখন হৈছে হিন্দুস্তানী। কাৰণ আমাৰ ভাৰতবৰ্ষখনৰ আন এটি নাম হৈছে হিন্দুস্তান। তো আমি হিন্দুস্তানত জন্মগ্ৰহণ কৰিছোঁ, সেইকাৰণে আইনত কৈছে যে হিন্দুস্তানী নাম হামাৰা, তাৰমানে আমাৰ সকলোৰে এটাই নাম আছে, সেই নামখন হৈছে হিন্দুস্তানী। সবচে প্যাৰা দেশ হামাৰা, সকলোতকৈ মৰমৰ আমাৰ এই দেশখন। জন্মভূমি হে হামাৰি শান সে কহেংগে হাম, আৰু ইমান মৰমৰ, ইমান ভাল লগা দেশখন আমাৰ যে জন্মভূমি, আমি যে ইয়াত জন্মগ্ৰহণ কৰিছোঁ, এই কথা আমি গৌৰৱেৰে সকলো ঠাইত কৈ ফুৰিম, আমি কম। সবি তো ভাই ভাই প্যাৰ সে ৰহেংগে হাম, আমি সকলোৱে ভাই ভাই হয়, আমি ভাল পোৱাৰে মিলা প্ৰীতিৰে মৰমেৰে ইয়াত থাকিম, বসবাস কৰিম। হিন্দুস্তানী নাম হামাৰা হে, আৰু আমাৰ এটাই নাম কি? হিন্দুস্তানী। আমাৰ নাম হৈছে হিন্দুস্তানী। আমি যি ধৰ্মৰে নহওঁ, আমাৰ যি জাতিগত হিচাপে আমাৰ যিয়ে নাম পাৰ্টিকুলাৰ নাম নাথাকে কিয়, আমাৰ সকলোৰ এটাই নাম আছে, যি হিন্দুস্তানী নাম আমাৰ। বুজি পালা? আসাম সে গুজৰাট তক, বাংগাল সে মাদ্ৰাজ তক, অৰ্থাৎ অসম ৰাজ্যৰ পৰা গুজৰাট ৰাজ্যলৈ, আৰু বাংগাল মানে হৈছে পশ্চিম বংগ অৰ্থাৎ ৱেষ্ট বেংগল, ৱেষ্ট বেংগলৰ পৰা মহাৰাষ্ট্ৰলৈকে। ইনকে সবি গুণ এক হে, ভাষা আলাগ সুৰ এক হে, অৰ্থাৎ এই সকলোবোৰ ৰাজ্যৰ ভাষা বেলেগ হ'লেও সুৰ একেই।
এই সকলোবোৰ ৰাজ্যৰ এটাই গুণ আছে সেই গুণ হৈছে সুৰ একে ভাষা বেলেগ হলেও অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত যিমানবোৰ ৰাজ্য আছে সকলোবোৰ ৰাজ্যৰ ভাষা বেলেগ হলেও আমাৰ এটাই সুৰ সেই সুৰ হৈছে আমি ভাৰতবাসী কাশ্মীৰ से মাদ্ৰাজ तक कह दो सभी हम एक है আৰু কাশ্মীৰৰ পৰা মাদ্ৰাজ লৈ একেবাৰে অসম ৰাজ্যখনৰ পৰা কাশ্মীৰ ৰাজ্যলৈ জম্মু কাশ্মীৰলৈ অৰ্থাৎ আমাৰ ভাৰতবৰ্ষখনত যিমান কেইখন ৰাজ্য আছে ষ্টেট আছে এই সকলোবোৰ ষ্টেটৰ ভাষা বেলেগ জাতি বেলেগ ধৰ্ম বেলেগ হলেও আমি এক কৈ দিব কৈছে কেহ দো সবি হাম এক হে আমাৰ শত্ৰুপক্ষক কৈ দিব কৈছে যে আমি সকলোৱে একে বেলেগ ৰাজ্যৰ হলেও আমি এটা দেশৰ ভাৰতবৰ্ষ দেশৰ আমি ভাৰতবাসী আমাক জাতি একে ভাৰতীয় ভাৰতবৰ্ষ আমাৰ জন্মভূমি আৱাজ দো হাম এক হে আৱাজ মানে হৈছে ধ্বনি শব্দ আৱাজ দিয়া সেই শত্ৰুপক্ষক আমি সকলোৱে একে আমি সকলোৱে মিলা প্ৰীতিৰে এই ভাৰতবৰ্ষত বসবাস কৰি আছো আৰু কৰি থাকিম জাগ্ৰত হ'বলৈ কৈছে নিজৰ দেশখনৰ প্ৰতি ভাল পাবলৈ কৈছে জাতি ধৰ্ম এইবোৰলৈ ভেদাভেদ নকৰি নিজৰ দেশখন কেনেকৈ ৰক্ষা কৰিব লাগিব শত্ৰুৰ হাতৰ পৰা যদি আমাৰ দেশত কেতিয়াবা শত্ৰুৱে আক্ৰমণ কৰে আমি সকলোৱে মিলা প্ৰীতি হৈ কি কৰিব লাগিব যুদ্ধ কৰিব লাগিব তেওঁলোকক ভেটা দিব লাগিব সেই কাৰণে কৈছে জাগিব কৈছে আমাক সকলোকে মিলি ঠিক আছে বুজি পালা তোমালোকে এই ভাৰত হামকো জান সে প্যাৰা হে এই গীত ফাকিৰ অসমীয়াত তোমালোকক বুজাই দিলো নিশ্চয় তোমালোকে বুজিছা আৰু আশা কৰিলো এই ভিডিঅ'খনতেই বুজি পাইছা একেবাৰে সহজ ভাষাত সৰল ভাষাত তোমালোকক বুজাই দিছো ঠিক আছে আমি নেক্সট ভিডিঅ'ত এই পাঠটিৰ এই গীত ফাকিৰ যিমানবোৰ তোমালোক অভ্যাস মালাত প্ৰশ্ন আছে আমি এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকৰ লগত আলোচনা কৰিম ঠিক আছে আজিৰ এই ভিডিঅ'ত ইমানখিনিয়ে আমি লগ পাই আছো নেক্সট আন এখন ভিডিঅ'ত